ব্ৰহ্মাজান জালুকবাৰীৰ পৰা এগৰাকী 14 বছৰীয়া কিশোৰ নিৰুদ্দেশ অঞ্চলটোত চাঞ্চল্য সৃষ্টি। যোৱাকালি গহপুৰ ব্ৰহ্মাজান জালুকবাৰীৰ পৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। জানিব পৰা মতে জালুকবাৰী গাঁৱৰ নেহেৰু প্ৰধান আৰু হৰ্ষমায়া প্ৰধানৰ কনিষ্ঠ পুত্ৰ গোবিন্দ প্ৰধান নামৰ ছাত্ৰজনে যোৱা 21 এপ্ৰিল তাৰিখে নিজ গৃহৰ পৰা ওলাই যায় যদিও আজি পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন প্ৰান্তত আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সুংসত্ৰ লাভ কৰা নাই। এই সন্দৰ্ভত ঘাঁহিগাঁও আৰক্ষী চকীত পৰিয়ালৰ লোকে অভিযোগ দাখিল কৰিছে। অন্যহাতে কোনো সদাশয় লোকে ছাত্ৰজনৰ সন্ধান লাভ কৰিলে পৰিয়ালৰ মোবাইল নম্বৰ 9353095760 অথবা 8638202214 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। চাওক এই ক্ষেত্ৰত বিহেলী দৰ্পণৰ এক প্ৰতিবেদন। গধূলা 3টামান বজাত ঘৰৰ পৰা অকমান গালি দিছিলো, ক'ত ওলাই গ'ল এই আজিলৈকে ঘৰত একদম ভাত পানী নাই, ল'ৰাৰ চিন্তাত ক'ত গ'ল। আমি ভাবিলো গাঁৱতে বিয়া আছিলে এখন, বিয়াত গৈছে নেকি বুলি চিন্তা কৰিছিলো। 7টা বজালৈকে চাইছো ল'ৰাটোক আহিব বিয়াৰ পৰা, নাই ল'ৰাটো। আজি 3 দিন হৈ গ'ল, ল'ৰাটো নাই। বহুত চিন্তা, বাইদেউ কান্দিয়ে আছে, ময়ো এয়া কান্দিয়ে আছো, তাৰ দাদাও কান্দিয়ে আছে। ক'ত গ'ল আজিলৈকে নাপাত্তা হৈ আছে, ফোনো কৰা নাই ল'ৰাটোৱে। আৰু গোবিন্দ প্ৰধান। গোটেই ডাফলাগড় এইফালে লগৰীয়া ঘৰে চৰে গোটেই বিচাৰিলো। ষ্টেচন বৰমাজান সব তাৰ লগৰীয়া ফোন নাম্বাৰ চাম্বাৰ সব ঘৰে গৈ বিচাৰিলো, নাই পোৱা। থানাটো খবৰ দিলো 2 দিন মান ৰখক, তেতিয়া সৰু ল'ৰা 2 দিন মান ৰখক, তেতিয়া 2 দিন পাছত আহিব বুলি কৈছে। ফটোটো ৰাখিলে আৰু ফোন নাম্বাৰ চাম্বাৰ ৰাখিলে। হয়, মোৰ ভাইটি শ্ৰী গোবিন্দ প্ৰধান মঙ্গলবাৰে সন্ধিয়া প্ৰায় 4টা মান বজাত ঘৰৰ পৰা ওলাই গৈছে। কিবা কাৰণত ওলাই গৈছে, মায়ে গালি গালাজ কৰাৰ কাৰণে অকণমান ওলাই গৈছে। ক'ত আছে জলদি আহ। আমি সবে তাৰ কাৰণে বহুত ঘৰত অকণমান হেৰি হৈ আছো। য'তে আছ ততে যদি কোনোবা ব্যক্তিয়ে দেখিছে তেওঁক, তেন্তে সেই সদাশয় ব্যক্তিয়ে আমাক কণ্টেক্ট কৰক, আমাৰ নম্বৰত যোগাযোগ কৰক। মোৰ নম্বৰটো হৈছে 8638202214। যদি এইটো নম্বৰত নালাগে, আন এটা নম্বৰ আছে, সেই নম্বৰটো হৈছে 9353095760। এই দুটা ভিতৰত এটাত ফোন কৰিলে আমি ৰিচিভ কৰিম। সেই সদাশয় ব্যক্তিলৈ আমি সদায় কৃতজ্ঞ হৈ থাকিম। সেই সদাশয় ব্যক্তিক আমি সদায় মনত ৰাখিম, যিজন ব্যক্তিয়ে মোৰ ভাইটিক দেখিছে বা মোৰ ভাইটিৰ সৈতে দেখিছে, সেই ভাইটিক আমাৰ লগত যোগাযোগ কৰি দিব পাৰে। সেই সদাশয় ব্যক্তিলৈ আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। ধন্যবাদ।